आवरणदाशेन नश्यन्ति सर्वजन्तवः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। নমস্কাৰ, সুষম বসুন্ধৰাৰ 63তম খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। আমাৰ সমাজত কৃষকসকলক নিম্ন আয়ৰ শ্ৰেণী বুলি পৰম্পৰাগত ধাৰণা এটি কৰি লোৱা হয়। সেইবাবে কৃষক, কৃষকৰ সন্তান, খেতিয়ক, গোপালক আদিবোৰ সন্মানসূচক হিচাপে ব্যৱহৃত নহয়। চহাজনতা বুলিলেও গ্ৰাম্য সমাজৰ সহজ সৰল সেইসকলক বুজোৱা হয় যিসকলৰ অৰ্থনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ আৰু অৱদান তেনেই নগণ্য। আনকি বহু খেতি মাটিৰে বৃহৎ আৰ্থিক উপাৰ্জন কৰি মহাজন বিশেষণ পোৱাজনেও একেখন সমাজত বসবাস কৰা চাকৰিয়াল, ব্যৱসায়ী, ঠিকাদাৰ আদিসকলৰ সমান আদৰ সন্মান বহু সময়ত নাপায়। ইয়াৰ মূলতে হৈছে পৰম্পৰাগতভাৱে আৰু মানসিকভাৱে কৃষিকৰ্ম আৰু পশুপালন কাৰ্যটোক জীৱিকা নিৰ্বাহৰ অন্তিম বিকল্প বুলি ধৰি লোৱা হয়। মানে পাৰিলে বেলেগ কিবা কৰ, নোৱাৰিলে খেতিত লাগ ধৰণৰ কথা। কৃষিজাত উৎপাদন আৰু অৰ্থনীতিয়ে দেশৰ সামগ্ৰিক অৰ্থনীতিত দিয়া যোগদানৰ অনুপাত নগণ্য হোৱাৰ বাবেও কৃষি অৰ্থনীতিৰ বিষয়টোক ষ্টেণ্ডাৰ্ড লেভেলৰ তলতে ধৰি আলোচনা কৰা হয়। পৰিসংখ্যায়ো ইয়াকে কয় যে দেশৰ অৰ্থনীতিলৈ সেৱা খণ্ডই 53%, উদ্যোগ খণ্ডই 31% অৰিহণা যোগায় আৰু কৃষি খণ্ডই যোগদান দিয়ে মাত্ৰ 16%। তাৰ বিপৰীতে দেশৰ মুঠ কৰ্মশক্তিৰ 50%ই কৃষিখণ্ড আৰু কৃষিখণ্ডৰ সৈতে যুক্ত অন্য সহযোগী খণ্ডবোৰত নিয়োজিত হৈ আছে। এই তথ্যই ইয়াক প্ৰতীয়মান কৰে যে কৃষিখণ্ডত কিমান মানুহ নিয়োজিত হয় তাৰ বিপৰীতে যিমান উৎপাদন হয় তাৰ জনমূৰি আয় অতি নগণ্য। তাতোতকৈ সহজে বুজিবলৈ হ'লে এনেকৈও ক'ব পাৰি যে অন্য খণ্ডৰ তুলনাত কৃষিখণ্ডত জড়িতসকলে অতি কম মজুৰি লাভ কৰে। সেৱাখণ্ড আৰু উদ্যোগ খণ্ড পৰিচালনা কৰাৰ বেলিকা প্ৰথম দিনৰে পৰাই পৰিকল্পিতভাৱে আৰু নিৰ্দিষ্ট প্ৰট'কল আৰু ডেকোৰাম মানি চলা হয়। কৃষিখণ্ডত তাৰ অভাৱ দেখা যায়। কৃষিখণ্ডত আগবাঢ়িবৰ বাবে প্ৰাথমিক মৌলিক উপাদান হৈছে ভূমি। এই ভূমি প্ৰায় সকলো কৃষকে লেগেচি হিচাপে লাভ কৰে, অৰ্থাৎ ভূমিৰ বাবে পুঁজিৰ বিনিয়োগ কৃষকে কৰিব নালাগে, যাৰ বাবে ভূমি পৰিকল্পনাৰ দিশটোত বহু সময়ত গুৰুত্ব প্ৰদান কৰা নহয়। মানে নিৰ্দিষ্ট পৰিমাণৰ ভূমিত কিমান মোন ধান আশা কৰাটো ন্যায্য হ'ব, নিৰ্দিষ্ট পৰিমাণৰ ভূমিত কেইটা গৰু পুহিব পৰা যাব, কিমান আকাৰৰ পুখুৰীত কিমান মাছ পুহিব পৰা যাব, এই কথা বহু কৃষক, গোপালক বা মীন পালকসকলে অনুমানভিত্তিক বা অভিজ্ঞতাভিত্তিক নিৰ্ধাৰণ কৰে। ফলত নিৰ্দিষ্ট ভূমিৰ কৃষি কৰ্মৰ বাবে ব্যয় পৰিকল্পনাত খেলিমেলি হয়। তদুপৰি প্ৰাকৃতিক দুৰ্যোগেও কৃষিখণ্ডৰ উৎপাদন ব্যয় আৰু লাভৰ অনুপাতত তাৰতম্য আনে। কিন্তু মন কৰিলেই চন বুলি কথা এষাৰ আছে। কৰ্মক যদি দায়িত্ব, ব্ৰত আৰু লক্ষ্য কৰি লওঁ তেতিয়া যিকোনো কামেই সমাধা কৰাটো সম্ভৱ। কৃষিও তাৰ ব্যতিক্ৰম নহয়, পশুপালনো তাৰ ব্যতিক্ৰম নহ'ব। তেনে উদাহৰণ অনেক আছে। বিশ্বৰ বহু দেশ আছে যিবোৰৰ মূল অৰ্থনীতি কৃষি আৰু পশুপালন। ভাৰততো বহু সময় আমি পাৰ কৰি আহিছোঁ, যিবোৰ সময়ক কোৱা হৈছিল সেউজ বিপ্লৱ, কোৱা হৈছিল শ্বেত বিপ্লৱ বা দুগ্ধ বিপ্লৱ। সেইবোৰৰ খনিকৰ আছিল পৰম দায়িত্বশীল, লক্ষ্য নিৰ্দিষ্ট আৰু কৰ্মক ব্ৰত হিচাপে লোৱা একোগৰাকী তথা নিখুঁত পৰিকল্পনাৰে সাজু হোৱা একোটা টীম। অসমতো ঠায়ে ঠায়ে মাজে মাজে তেনে প্ৰচেষ্টাৰ উকমুকনি নঘটাকৈ থকা নাই। অসমৰ গ্ৰাম্য জীৱনত কৃষি কৰ্মৰ লগে লগে বিভিন্ন পশুধন, হাঁহ কুকুৰা পোহাটো পৰম্পৰাৰ অংগ হিচাপেই আছিল। পশুধনৰ ভিতৰত পৰিৱেশ ভেদে ম'হ, গৰু, ছাগলী, গাহৰি আদি পোহা দেখা যায়।
সেইবোৰ সাধাৰণতে কৰা হয় ঘৰুৱা কৃষিৰ অৰ্থনীতিৰ বেকআপ হিচাপে নতুবা খাদ্য হিচাপে ঘৰুৱা ব্যৱহাৰত সহায়ৰ বাবে। বহুতৰ ঘৰত গৰু ছাগলী থাকিলেও সেইবোৰৰ প্ৰতিপালনৰ বাবে মুঠেই সময় নিদিয়ে। দিলেও কোনো ৰুটিন মানি নচলে। এনে পৰিৱেশত বহনক্ষম কৃষি অৰ্থনীতি আৰু পৰিৱেশ আশা কৰিব নোৱাৰি। ওখ টান মাটিত ঘৰ বান্ধিবলৈ সহজ। 10 আনেকীয়া কোমল মাটিত ঘৰ এখন সাজিবলৈ গ'লে অতিৰিক্ত আয়োজন আৰু ব্যয় কৰিবলগীয়া হয়। পশুপালনৰ ক্ষেত্ৰতো কথাটো খাটে। পৰম্পৰাগতভাৱে পশুপালন কৰি থকা পৰিয়াল এটা বা সমাজ এখনত কিছুমান প্ৰাথমিক সুবিধা থাকে, কিন্তু অভিজ্ঞতাও আগৰে পৰা সঞ্চয় হৈ থাকে। সেইখিনি কাৰোবাৰ বাবে মানসিক বা সামাজিক এডভান্টেজ হিচাপে বিবেচিত হয়। এনে ক্ষেত্ৰত ব্যৱসায়িক দৃষ্টিৰে আগবাঢ়িলে সফলতা লাভ কৰাৰ মাত্ৰা বৃদ্ধি পায়। ঠাই বিশেষে অসমত ছাগলী পালনৰ পৰম্পৰা আছে। সেই অনুপাতে ব্যৱসায়িকভাৱে ছাগলী পোহা বা ছাগলী ফাৰ্ম কৰাৰ উদাহৰণ বৰ বেছি নাই। ইয়াৰ সম্ভাৱনা কিন্তু নথকা নহয়। অসমত বাণিজ্যিক ছাগলী পালনৰ সম্ভাৱনাখিনি কেনেকুৱা? বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ চক্ৰটোত বাণিজ্যিকভাৱে ছাগলী পালন কাৰ্যটো অতি লাভজনক হৈ উঠিব পাৰে নেকি? এই বিষয়টো বিশদভাৱে পাতিবলৈ সুষমা বসুন্ধৰাৰ আজিৰ খণ্ডটিৰ বিশেষজ্ঞ অতিথি হৈ আহিছে এগৰাকী পশু চিকিৎসক, পশুপ্ৰেমী, বিপৰ্যস্ত পশুক দিনে ৰাতিয়ে শুশ্ৰূষা কৰি থকা পশু তথা সমাজহিতৈষী লোক ডাক্তৰ প্ৰবীণ কুমাৰ নেওগ ডাঙৰীয়া। অসমত বাণিজ্যিক আৰু বিজ্ঞানসন্মত ছাগলী পালনৰ আজিৰ পৰিৱেশটো কেনেকুৱা? ছাগলী পালনৰ বাবে প্ৰয়োজনীয় ঠাই বা পৰিৱেশ কেনেকুৱা হ'ব লাগিব, সেই বিষয়ে জানিবলৈ বিচৰাত ডক্টৰ নেওগে আমাক এনেদৰে ক'লে। ছাগলীৰ কথাটো হ'ল কি, আমি ছাগলীখিনি সকলো সময়ৰ কাৰণে বান্ধি ৰাখিব নোৱাৰোঁ। ছাগলী এক্সাৰচাইজ কৰিবলৈ, খোজকাঢ়িবলৈ পাব লাগিব। গতিকে তাৰ কাৰণে সিহঁতক মুকলি ঠাই, ঘাঁহ নহ'লেও হ'ব, কিন্তু মুকলিকৈ থাকিবলৈ ঠাই এটা লাগিব সিহঁতক। সেইটো 100জনীমান ছাগলী হ'লে 2-3 কঠা মাটিৰ এলেকা এটা অলপমান ওখ, য'ত পানী জমা নহয়, তাত আমি ঘৰ এটাও দৰকাৰ হ'লে কৰি দিম। দিনত হ'লে খুব ৰ'দ হ'লে তাত সোমাই থাকিব। আৰু আজিকালি সিহঁতি তাতে খাই থাকিব, হাগিও থাকিব, সেই তাতে সাৰটো হৈ থাকিব। তাতে গজাকৈ ঘাঁহ এটাও আমি ৰোপণ কৰি দিম। সি দুবৰি জাতীয় হ'ব পাৰে, কেৰাবন জাতীয় হ'ব পাৰে, তেনেকুৱা ঘাঁহো আছে। ঘাঁহো অলপ অলপ গৰি থাকিব, দিনটো তাত চৰিব। সেই খাদ্যটোৰ ওপৰত আমি গুৰুত্ব নিদিওঁ। সিহঁতি যে তাত যে দিনটো খাই যে কিবা পেট ভৰাব, কিন্তু সিহঁতি মুকলিকৈ ইটোৱে সিটো গাত উঠি খেলিবলৈ সিহঁতক সেই সুবিধাটো লাগিব। সকলো সময়তে ঘৰটোৰ ভিতৰত বান্ধি থ'লে অকল দানা খুৱাই থাকিম নহ'ব। কিন্তু ছাগলীকো আমি দানাৰ পৰিমাণটো কমাই ঘাঁহলৈ নিব লাগিব। তাৰ কাৰণে ঘাঁহ খেতি কৰিব লাগিব, নহ'লে সিহঁতি ভূত খাই থাকিব নহয়। ছাগলী দি থাকিলে খাই থাকিব, আৰু খাই থাকিলে দানাত ভূত গুচি যাব। কিন্তু ছাগলী ফাৰ্মত লাভ আছে। বাণিজ্যিকভাৱে যিকোনো পশুধন পালনৰ বাবে স্বাস্থ্যসন্মত ব্যৱস্থাপনা অতি জৰুৰী। স্বাস্থ্যসন্মত পৰিৱেশে বেমাৰৰ পৰিমাণ কমাব আৰু পশুধনসমূহ স্বাস্থ্যৱান কৰি ৰাখিব। ছাগলী পালনৰ ক্ষেত্ৰত ইয়াৰ ব্যৱস্থাপনাখিনি কেনেধৰণৰ হ'ব লাগে বাৰু? গঁৰাল নিৰ্মাণৰ পৰা মল-মূত্ৰ নিষ্কাশন আৰু ব্যৱস্থাপনালৈ পালক এগৰাকীয়ে কোনবোৰ দিশ কিদৰে মনোযোগ দিব, এই বিষয়ে ডাক্তৰ নেওগ ডাঙৰীয়াই পৰামৰ্শ দিয়ে এনেদৰে। ছাগলীৰ গঁৰালটো সদায় চাংঘৰে হ'ব লাগিব, ৰেজ ফ্ল'ৰ। ছাগলী মাটিত নহয়, মানে গাহৰি মাটিত হ'ব, গৰু মাটিত হ'ব, চববোৰ হ'ব। ছাগলী সদায় ৰেজ ফ্ল'ৰ হ'ব লাগিব আৰু ফুটা থকা, যাতে তালেদি প্ৰস্ৰাৱৰ পায়খানাটো সৰকি যায়। আৰু এইটো মিনিমাম 3 ফুটমান হ'ব লাগে। আৰু ঘৰটো সেইবুলি আকৌ বেৰি দিব নালাগে। আজিকালি মানে খুব বেছি নাহৰ ফুটুকী জাতীয় জন্তুবিলাকে দিগদাৰ কৰিবলৈ লৈছে। তাৰ কাৰণে আমি হাৰ্ড নেট ব্যৱহাৰ কৰিব পাৰোঁ, বা বাঁহৰেও আমি কামি দি বনাব পাৰোঁ, কিন্তু ফুটা থাকিব লাগিব, বতাহ যাতে পাৰ হৈ যায়। ছাগলীৰ কাৰণে মাৰাত্মক সমস্যাটো কি, সিহঁতে যেতিয়া প্ৰস্ৰাৱ কৰে, ছাগলী প্ৰস্ৰাৱত অলপমান ইউৰিয়া আৰু এমনিয়া পৰিমাণ বেছিকৈ থাকে। এই প্ৰস্ৰাৱটোত সিহঁতি উশাহ লৈ থাকিব নালাগে। এনে যদি ফ্ল'ৰ কৰি দিওঁ আমি মাটিত, তেতিয়া তাতে প্ৰস্ৰাৱ কৰে, তাতে শুই থাকে। এই এমনিয়া ভাইপাৰটো সিহঁতৰ নাকৰ মুখলৈ গৈ থাকে। এমনিয়াটো যিমানে লৈ থাকিব, সিহঁতৰ ৰেছপিৰেটৰী ট্ৰাবল বা উশাহ নলীৰ সমস্যাত ভুগিব। উশাহ নলীৰ সমস্যাত ভুগিলে তাৰ মানে যিটো গ্ৰ'থ, বৃদ্ধিটো কম হয়, ওজনটো নাবাঢ়ে। দেখাত ছাগলীটো ডাঙৰ, কিন্তু ওজন নাই, মাংস নোলায়। গতিকে ছাগলীৰ ক্ষেত্ৰত ৰেজ ফ্ল'ৰটো খুব গুৰুত্বপূৰ্ণ কথা। বাঁহৰ ঘৰে ভাল, ওপৰতো টিং নহ'লেতো আৰু ভাল। খেৰ বা যদি এছবেষ্টছ দিব পৰা যায় আটাইতকৈ ভাল, কাৰণ ঠাণ্ডাও হয় আৰু মুকলিকৈ বতাহ সোমাব পাৰিব লাগিব। আমি ঠাণ্ডা যদি খুব বেছি পৰে, আমি হেচেন ক্লথ ব্যৱহাৰ কৰি দিম চাইডফালে, বেৰৰ ফালে, যাতে দৰকাৰ হ'লে কোচাই থৈ দিব পাৰি, দৰকাৰ হ'লে মেলি পেলাই তললৈ দি দিলে গৰমটো পাই যাব। আৰু তলত যদিও আমি ৰেজ ফ্ল'ৰ দিলোঁ, 3 ফুট আমি ধৰক আমি গোহালিটো দিলোঁ, পায়খানাটো সেইবুলি তলত আকৌ গোট খাই পেলাই 2.5 ফুট হ'লেগৈ নহ'ব, সেইটো আঁতৰাই থাকিব লাগিব।
সেইটো সদায় আঁতৰাব নালাগে, কিন্তু এমাহত এবাৰ তাৰপৰা সেইখিনি আঁতৰাই পেলাই আমি শস্য ক'ৰবাত ভাৰ্মি কম্পষ্টত আমি ব্যৱহাৰ কৰিম। ছাগলী গোবৰ ভাৰ্মি কম্পষ্টৰ কাৰণে ভাল। ছাগলী গোবৰ আটাইতকৈ ভাল কোনোবাই যদি টাবৰ ওপৰত কিবা চাদৰ ওপৰত খেতি কৰে। চাবৰ খেতি কৰাৰ সুবিধাটো কি? 1 নম্বৰ কথা, তাত গোবৰৰ লগত মুতটো মিহলি আছে, গতিকে তাত ইউৰিয়া আৰু এমনিয়া বেছিকৈ আছে। 2 নম্বৰ কথা, আমি যেতিয়া টাবত দিম, টাবত আমি সদায় পানী দি নাথাকোঁ। ছাগলী গোবৰ যেতিয়া আমি টাবত দিম, তেতিয়া এই টাববিলাকত সদায় পানী নিদিওঁ, আৰু ছাগলী গোবৰটোকে এই টান গুটি এবাৰ পানী দি পেলাই যদি সি কোমলি ল'লে 4 দিনমানৰ কাৰণে সি পানীটো ধৰি ৰাখিব। গতিকে আমি খুব ইণ্টাৰমিডিয়েণ্টলি সদায় পানী দিয়াৰ কাৰবাৰটোৰ পৰা বাচিবলৈ হ'লে ছাগলী গোবৰটো আমি দি থ'লে এই অট'মেটিকেলি মানে টাবটোৰ পৰা পানী পাই দিয়ে। আজিকালি টাবতে আপুনি দেখিব যথেষ্ট ভাল খেতি কৰিব পাৰি। আমাৰ পৰিৱেশত কোন জাতৰ ছাগলী পালন অধিক উপযোগী? জাত নিৰ্বিশেষে সুবিধা অসুবিধাখিনি কেনেকুৱা ধৰণৰ? ছাগলী ফাৰ্মৰ বাবে ঠাই নিৰ্বাচনত কোনবোৰ দিশ মন কৰিব লাগে? ছাগলী পালনৰ প্ৰাথমিক সাৱধানতাখিনি কেনেকুৱা? ছাগলী পালকসকলে উৎপাদন ব্যয় কমাবলৈ ন্যূনতম কিমান ছাগলী পালন কৰা উচিত? আমাৰ মনলৈ অহা এই আটাইবোৰ প্ৰশ্ন একেলগে বিশেষজ্ঞ ডাক্তৰ প্ৰবীণ কুমাৰ নেওগ ডাঙৰীয়াৰ পৰা জানিবলৈ বিচাৰিলোঁ। গোটেইবোৰ বিষয় সামৰি তেখেতে আমাক এনেদৰে ক'লে যে আমাৰ যিটো থলুৱা জাত আছে সেইটো আটাইতকৈ ভাল। আমাৰ আজিকালি বহুতে আপুনি ইউটিউবতো দেখিব, ফেচবুকতো দেখিব বা বিভিন্ন চেনেলবিলাকতো দেখিব কোনোবাই বৰ্ণশংকৰ ছাগলী আনিছে। এইটো বৰ বেছি সুবিধাজনক নহয়। বৰ্ণশংকৰ ছাগলীবিলাকৰ কি অসুবিধা আছে? ডাঙৰ হয় ঠিকেই, কিন্তু বেমাৰো সমানে বেছি, সহজে যিকোনো ৰোগে আক্ৰমণ কৰিব, আৰু মাইকী হ'লে সিহঁতি পোৱালি এটাহে দিব। আমাৰ কিন্তু থলুৱা ছাগলীয়ে 2টাটো দিয়েই, 4টাও দিয়ে, 6টালৈকে দিয়া মই দেখিছোঁ। গতিকে 4টা পোৱালি একেলগে পাবলৈ আমাৰ থলুৱা ছাগলীৰ ক্ষেত্ৰতে সম্ভৱ। আৰু এতিয়ালৈকে সেইটো তুলনা কোনো কৰা নাই যে মাংসৰ যিটো পুষ্টিগুণ বা সোৱাদ, আমাৰ থলুৱা ছাগলীৰ মাংসৰ যিটো সোৱাদ সেইটো অন্য ছাগলীত নাপায়। মানে যিবোৰ বৰ্ণশংকৰ ছাগলীৰ মাংসটো এই আমাৰ লোকেল মুৰ্গী আৰু ব্ৰইলাৰ খোৱাৰ নিচিনা হয় কথাটো। লোকেল থলুৱা হাঁহ আৰু খাকী কেম্বেল হাঁহ খোৱাৰ নিচিনা হয় কথাটো। থলুৱা ছাগলী মাংসৰ যিটো সোৱাদ সেইটো অন্যত নাপায়। গতিকে ছাগলীৰ ক্ষেত্ৰত অলপ মুকলি ঠাই দিনটোত থৰিবলৈ লাগিব। এটা আমাৰ ধাৰণা আছিলে আগতে, এইটো বৰ শুদ্ধও নহয়, যে ছাগলী কেৱল অলপ বাম পাহাৰীয়া এলেকাৰহে জন্তু, অন্য ঠাইত ছাগলী পোৱাটো সুবিধা নহয়। কিন্তু কথাটো সঁচা নহয়। মানে আমাৰ যোৰহাটলৈকে যদি আমি চাওঁ, যোৰহাটৰ মাংস যিমানখিনি উৎপাদন হয় ছাগলী মাংস, আধাতকৈ বেছি মাজুলীৰ পৰা আহে। কাৰণ মাজুলীতে ছাগলীৰ পৰিমাণ বেছি হয়। কেইদিনমান বানপানী হ'ব, হয়তো নহ'বগৈও পাৰে এবছৰ, হ'লেও 10 দিন হ'ব। সেই 10 দিন ছাগলীকেইটা ৰাখিব লাগিব কিবা কৰি ডাঙৰখনত তুলি, হয়তো চাংঘৰত তুলি থ'ব লাগিব, হয়তো নাৱত তুলিব, নহয় পথাৰত তুলিব লাগিব, নহয় কেনিবা আঁতৰাই নিব লাগিব। সেই 10 দিনহে বছৰেকত কষ্ট হয়। তাৰপিছতো সিহঁতি ফ্ৰী খানা খাই আছে নে গোটেই বছৰ, ঘাঁহৰ পৰ্যাপ্ত ঘাঁহ আছে, এটকাৰো দানা কিনিবলগীয়া হোৱা নাই। সেই মানুহখিনিক যদি আমি অৰ্গেনাইজ কৰিব পাৰোঁ যে তোমালোকে নিয়মীয়াকৈ ছাগলীক অলপ পেলব খুওৱা, এইকেইটা প্ৰতিষেধক টীকা তুমি দিবা। ছাগলী প্ৰতিষেধক টীকাটো পালকজনে নিজেই দিব পাৰিব শিকাই দিলে। প্ৰথম 2বাৰ চিকিৎসক এজন বা আমাৰ ক্ষেত্ৰকৰ্মী এজন যাব লাগিব। এদিন যেতিয়া তেওঁ শিকাই দিব, শিকাই দিয়াৰ তেওঁ শিকিবলৈ মন থাকিব লাগিব, আমাৰ শিকোৱাজনেও শিকাবলৈ ইচ্ছা থাকিব লাগিব, আৰু তেওঁ নিজে দিব পাৰিব। গতিকে নিয়মীয়া প্ৰতিষেধক টীকাকেইটা যদি তেওঁ নিজে দিব পাৰে, পেলবটো তেওঁ নিজেই কিনি আনিব পাৰিব। আজিকালি ডাঙৰ বটলত কিনিবলৈ পায়, এজনী ছাগলীক 10 ml লাগে, গতিকে ডাঙৰ বটল কিনি আনিলে তেওঁৰ লাভ হৈ গ'ল। বেলেগকৈ দানা দিব দৰকাৰ নাই। আৰু সিহঁতক তথাপিও অকণমান দানা খোৱা অভ্যাস কৰিব লাগে। এই মিনাৰেল কিবা কিবি খুৱাবলগীয়া হ'লে, কিবা দৰৱ খুৱাবলগীয়া হ'লে, যাতে দানাতে খুৱাই দিব পাৰি। ছাগলীৰ ক্ষেত্ৰত মই ইতিমধ্যে কৈছোঁ, ছাগলী আমাৰ যিটো অসম, আমাৰ এইটো বিটটো এটা নাম আছে, আছাম হিল গোট বুলি কয়। আছাম হিল গোট এইটো আটাইতকৈ বেষ্ট। এইটোৰ সুবিধা বহুত বেছি। 1 নম্বৰ কথা, বেমাৰ প্ৰতিৰোধ ক্ষমতা ইয়াত যথেষ্ট বেছি। আজিকালি বেমাৰ আহিছে মানে বাহিৰৰ পৰা এনেকৈ অনা ছাগলীবিলাকৰ কাৰণে কিছুমান বেমাৰ ইয়ালৈ গুচি আহিলে, কিন্তু সেইবোৰ প্ৰায়বোৰে প্ৰতিষেধক আছে। খালি ছাগলী 2-4টা পুহিলে লাভ নহয় কেলৈ? ছাগলী মিনিমাম 25 মানৰ তললৈ আহিব নালাগে। কেলৈ? এই ভেকচিনবোৰ বৰ দাম, 25টা একেলগে ড'জ থাকে। আমি 4টাৰ কাৰণে দি পেলাই এইখিনি পেলাই দিব লাগিব, পইচাটো গুচি গ'ল। গতিকে মানে এটা ফ্লক হ'ব লাগে, আৰু তেতিয়াহে তেওঁ লাভো হ'ব। কিন্তু বৰ্ণশংকৰ জাতক মই বেছি বৰ প্ৰাধান্য নিদিওঁ এইটো কাৰণে, বৰ্ণশংকৰ জাতবিলাক ডাঙৰ হয় কিন্তু বেমাৰ বেছি, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মাইকীবিলাকে পোৱালি এটাহে দিয়ে, মানে পলিপেৰাছ নহয়। আমাৰ যেনেকৈ এইবোৰ অসমৰতো পলিপেৰাছ বহুত পোৱালি দিয়ে, সিহঁতি বেছি পোৱালি নিদিয়ে, এটাহে দিয়ে। তাৰ ভিতৰত 2টা বৰ্ণশংকৰ জাত অলপ ভাল। এটা আছে আপোনাৰ বিটেল গোট বুলি কয়, এইটো পঞ্জাৱৰ সঁচ। এইটো আমাৰ ইয়াত দেখা গৈছে যে ই আমাৰ ইয়াত ছাৰ্ভাইভ কৰে, মোটামুটি ইয়াৰ পাৰফৰ্মেঞ্চটো ভাল। আৰু এটা আমাৰ ঠিক এইটো বৰ্ণশংকৰ বুলিও ক'ব নোৱাৰি, আমাৰ কাৰ্বি আংলঙৰ ফালে আছে, চিৰহী বুলি কয়। থলুৱাৰে সি অলপ উন্নত মানৰ। এই চিৰহী সঁচটো কিন্তু বেয়া নহয়, সেইটো আনিব পাৰি। চিৰহীয়ে কিন্তু পোৱালি আমাৰ লোকেলৰ নিচিনাকৈ 2-3টাও দিয়ে দেই, কিন্তু বিটেলে এটাহে দিব। কিন্তু সিহঁতৰ মতা এটা আনি ল'লে হ'ল। মতাটোৱে আমি ছাগলীখিনি গাভিনী কৰিলোঁ, সিহঁতৰ পৰা পোৱালি পালোঁ। আমাৰ থলুৱা মাইকীৰ কাৰণে সিহঁতি 2-3টা পোৱালিও দিব।
ছাগলীৰ প্ৰজননকাল প্ৰায় 6 মাহ, অৰ্থাৎ গাভিনী হোৱাৰ পৰা 5-6 মাহৰ ভিতৰত ছাগলী এটাই পোৱালি জগায়। সেইমতে ছাগলীৰ প্ৰজনন চক্ৰ 6 মাহ বুলি ক'ব পাৰি। এনে ক্ষেত্ৰত খুব কম সময়ৰ ভিতৰতে ছাগলীৰ সংখ্যা বৃদ্ধি পায়, যিটো পালকসকলৰ লাভ অৰ্জনত সহায়ক হৈ উঠে। কিন্তু বাণিজ্যিকভাৱে ছাগলী পালন কৰাসকলৰ বাবে বংশ বৃদ্ধিৰ বাবে ঘাই মতা ছাগলী, যাক পঠা বুলি কওঁ বা জানো, তাৰ বাছনি আৰু তাৰ প্ৰতিপালনো সমানেই জৰুৰী। উন্নতমানৰ ছাগলী পাই থাকিবলৈ হ'লে ঘাই তথা মতা ছাগলীটোৰ বাছনি, প্ৰতিপালন আৰু ভূমিকা গুৰুত্বপূৰ্ণ। এই দিশত কিবা বিজ্ঞানসন্মত কথা আছে নেকি বাৰু? পালকে এই ক্ষেত্ৰত কিদৰে মনোযোগ দিব? বিষয়টোত পৰামৰ্শ বিচাৰোঁতে ডাক্তৰ নেওগ ডাঙৰীয়াই মতামত দিয়ে এনেদৰে। ছাগলীজনী গাভিনী কৰিলে 5 মাহৰ পাছত জগিবই। সেই পোৱালিটো 6 মাহৰ পাছত গাভিনী হ'ব। তাৰমানে আজি গাভিনী কৰা ছাগলীজনী যিজনী গাভিনী কৰিব, তাই পোৱালিটো অহা বছৰ আকৌ আজিৰ তাৰিখতে গাভিনী হ'বই। একেটা মতাকে কিন্তু আমি ব্যৱহাৰ কৰিব নোৱাৰিম। এইটো ইনব্ৰিডিং হ'ব। ইনব্ৰিডিং হৈ গ'লে তাৰ কেৰেক্টাৰটো বেয়া হৈ যাব। আমি এই ঘাইটো সলনি কৰি থাকিব লাগিব। কিন্তু ঘাইটো কি কৰিম আমি তেতিয়া? আমাৰ বহুতো এটা প্ৰশ্ন আহে যে ঘাই এটা মই 3 বছৰ ৰাখিছিলোঁ, কেতিয়াবা সিহঁতি খুচি মেলি মানুহো মাৰে, যোনটোতে মানুহ খুন্দিয়াই দিয়ে, গাড়ীতে খুন্দা মাৰি দিয়ে, মটৰচাইকেলত খুন্দিয়াই দিয়ে। বৰ ফেৰচিয়াছো হয় ছাগলী দেই। কেতিয়াবা গাঁৱত সিহঁতি ইমানেই অঘাইতং হয় যে মানুহে সিহঁতক মানে শেষত কিবা এটা ব্যৱস্থা কৰ বুলি ক'বলগীয়া হয়। কিন্তু তেতিয়া আমি ছাগলীটো কি কৰিম? তেতিয়াও ছাগলীটো খাচী কৰি দিব পাৰি। আমাৰ বহুতৰ এটা ধাৰণা আছে যে ছাগলীটো 2 মাহমানৰ ভিতৰতে খাচী কৰিলে আৰু নহ'লে সেইটো পঠা হৈ থাকিব। নহয়, মিছা কথা। ছাগলী কোনো বয়স নাই। এই 6 মাহ, 1 বছৰ, 2 বছৰ, 5 বছৰো যদি হয়, 5 বছৰটো খাচী কৰি দিব পাৰি। খালি কৰা মানুহজনে জানিব লাগিব, তেওঁ সেইটো সম্পৰ্কত তেওঁ বিশেষজ্ঞ হ'ব লাগিব বা তেওঁৰ পদ্ধতিটো জানিব লাগিব। খালি তেনেকুৱা মানুহজনক আমি বিচাৰি পাব লাগিব। এই যে ইমান দিন দীঘল হৈ ভুপুকাৰ নম্বুৰ হৈছিলে, চব কৰি যাব, ই খাচী হৈ যাব, মাংসও কোমল হৈ যাব। বোলে মই 2 বছৰ পুহিলোঁ, এতিয়া ঘাইটো মই সলনি কৰিব লাগে, বেলেগ এটা ঘাই আনিম, এইটো এতিয়া মই কাক দিম বুলি টেনশ্যন ল'ব নালাগে বা কাৰ কাৰণে কোনো তেওঁ চিন্তা কৰি থাকিব নালাগে। ছাগলী পালন কৃষি ব্যৱস্থাপনাৰেই অংগ। এগৰাকী কৃষক ছাগলী পালকো হ'ব পাৰে। সেইদৰে ছাগলী পালক এগৰাকীও সক্ৰিয় কৃষক হ'ব পাৰে। নোহোৱাৰো বহু উদাহৰণ আছে বা থাকিব পাৰে, কিন্তু হ'লে ভাল। কাৰণ ছাগলী প্ৰতিপালনৰ প্ৰায়বোৰ ব্যৱস্থাপনাই কৃষি, গ্ৰাম্য পৰিৱেশ, প্ৰকৃতি আদিৰ সৈতে যুক্ত হৈ আছে। ছাগলী পালনৰ সৈতে প্ৰকৃতিৰ বহনক্ষম অৰ্থনৈতিক চক্ৰ এটা প্ৰত্যক্ষভাৱে যুক্ত হৈ আছে। ছাগলী চৰিবৰ বাবে অকণমান মাটি, পৰ্যাপ্ত গছ-গছনি আৰু ঘাঁহৰ প্ৰয়োজন। সেইখিনি পালকৰ নিজাকৈ নাথাকিলেও পৰিৱেশত সহজলভ্য হৈ থকাটো জৰুৰী। সেইদৰে প্ৰতিপালন আৰু মাংস হিচাপে বিক্ৰীৰ বাবেও সুষম তথা নিয়ন্ত্ৰিত বজাৰ এখন অতি দৰকাৰী। সেইবিলাকৰ লগতে নিজৰ দৃষ্টিৰ ভিতৰত অন্য ক'ত কোনে ছাগলী পালন কৰি আছে সেই খবৰ ৰখাটো সমানে দৰকাৰী। ম'হ, গৰু আদি পালনৰ তুলনাত ছাগলী পালনৰ সুবিধাখিনিনো কি আৰু কেনেধৰণৰ, যাৰ বাবে পৰিয়াল এটাই বাছনি কৰিবলগীয়া হোৱা পৰিস্থিতিত ছাগলী পুহিবৰ বাবে আগ্ৰহী হৈ উঠিব পাৰে। এই বিষয়ে জানিবলৈ বিচাৰোঁতে ডাক্তৰ নেওগ ডাঙৰীয়াৰ মতামত এনেধৰণৰ আছিল। ছাগলীৰ সুবিধাটো কি যে কিছুমান কাম ম'হ পালনৰ কামটো ঘৰত সকলো কামত জড়িত হৈ থকা মহিলা এগৰাকী ম'হ পালনত লাগিবলৈ আহুকাল। কাৰণ তেওঁ ঘৰৰ কাম, ল'ৰা ছোৱালী স্কুলে পঠাব লাগে, ভাত ৰন্ধা বঢ়া এইবোৰ আছেই, পঢ়া শুনা চাব লাগে, বজাৰ সমাৰৰ কথা আছে, এইবোৰ চাবলগীয়া বহুত সৰহভাগ মহিলাই। তেওঁ ম'হ পালনটোত গৈ লাগিবগৈ নোৱাৰে। বৰ্ণশংকৰ গৰুৰ পালনৰ কামটোতো তেওঁ এদনীয়াকৈ লাগিবগৈ নোৱাৰিব, কিন্তু ছাগলীত পাৰে। ছাগলীটোত সিমান জটিল নাই, ছাগলীবোৰ দচাইল, সিহঁতক প্ৰত্যেকটোকে ৰছী লগাই বান্ধি থাকিবও নালাগে। খালি সিহঁতক সময়ত আনিব লাগে, দানাটো খুৱাব লাগে, গোহালিত সোমাব লাগে, এনেকুৱা ধৰণৰ কামখিনি। বা কাৰোবাৰ কিবা অসুখ হৈছে নেকি, পিটিকি মোহাৰি নিজেই চাব পৰা ব্যৱস্থাটো ছাগলীৰ ক্ষেত্ৰত মহিলাই পাৰিব। যিসকলে মহিলাই অন্যান্য ঘৰুৱা কামৰ লগতে এইটো আনুষংগিক কাম হৈ যাব। এই কামটো সেইকাৰণে ঘৰখনত কৰি ল'ব পাৰিলে মহিলাগৰাকীও ব্যস্ত হৈ গ'ল, তেওঁৰ কাৰণে এটা এক্সট্ৰা ইনকামো হৈ যায়। কাৰণ ঘৰখনত যিবোৰ খৰচ হয় তাত মহিলাগৰাকীয়ে বহুতবোৰ খৰচ কেতিয়াবা আমি গমেই নাপাওঁ কি কামত খৰচ কৰিব লাগে। ক'ত ব্লাউজ এটা লাগে, ক'ৰবাত কিবা এটা লাগে, সৰু সুৰা বস্তু, প্ৰসাধন সামগ্ৰী লাগে, যিবোৰ সাধাৰণতে পুৰুষে গমেই নাপায়। কিন্তু সেই কামটো কেতিয়াবা ছাগলী পালনৰ পৰা মহিলাগৰাকীয়ে নিজে চলাই থাকে। বহুতবোৰ পৰিয়ালত চলাই থাকে বাৰু, মই দেখিছোঁ আমাৰ বহুতবোৰ পৰিয়ালত ছাগলী কামটো বহুত পৰিয়ালত মাইকী মানুহখিনিহে জানে। এই আমাৰ এওঁক সুধিবা বুলিহে কয়, এই বেচে নেবেচে মই ক'ব নোৱাৰোঁ দেই, মাইকী মানুহে সুধিলেহে হ'ব, এনেকৈ বুলি কয়। আমি চিনেমাত দেখোঁ নায়ক নায়িকাই ছাগলীৰ জাকৰ মাজে মাজে দৌৰি ফুৰিছে, ক'ৰবাত ভেড়াপালৰ মাজে মাজে গীত গাই নাচিছে। সেইবোৰ দৃশ্যায়ন ষ্টুডিঅ'ত আয়োজন কৰি লোৱা নহয়।
সেইবোৰ কম্পিউটাৰ গ্ৰাফিক্সত কৰি লোৱা নহয়, সেইবোৰ ৰিয়েল, সঁচা ছবি। তেনে ছবি আমাৰ পৰিৱেশত সহজলভ্য হৈ পৰা নাই। মহৰ ক্ষেত্ৰত মহ খুটি আছে অৱশ্যে, গৰুৰ ক্ষেত্ৰতো গৰু খুটি আছে, কিন্তু ছাগলীৰ ক্ষেত্ৰত কেইবাশ কেইবা হাজাৰ ছাগলী থকা ফাৰ্মৰ বাস্তৱতা এতিয়াও অতি দুৰ্লভ হৈ আছে। ক'ৰবাত থাকিলেও সেইবোৰ জনচক্ষুৰ মাজলৈ ত্বৰান্বিত হৈ পৰা নাই। কৃষি ক্ষেত্ৰত যিদৰে ছদ্মবেশী শ্ৰমিক বুলি ধাৰণা এটা থাকে, ঠিক সেইদৰে ছাগলী পালনো বহুতে ছদ্মবেশী ব্যৱসায় হিচাপে লৈ লাভ অৰ্জন কৰিব পাৰে। মানে পৰিয়াল একোটাৰ ভাল বুজাপৰা থাকিলে সন্মিলিতভাৱে ছাগলী ফাৰ্ম এখন সুন্দৰকৈ চলাই নিব পাৰি। ইয়াত পৰিয়ালৰ জ্যেষ্ঠ সদস্যই দায়িত্ব পালন কৰিব পাৰে। তেওঁৰ অনুপস্থিতিত কনিষ্ঠ সদস্যয়ো এদিন দুদিনৰ বাবে দায়িত্ব মূৰ পাতি ল'ব পাৰে। সেইবাবে বিশেষ বোজা অনুভৱ নকৰাকৈ ঘৰ এখনে বা পৰিয়াল এটাই কম আয়াসতে ছাগলী পালন কৰি লাভজনক ব্যৱসায় এটা গঢ়িব পাৰে। ছাগলী পালনৰ সৈতে অৱধাৰিতভাৱে প্ৰকৃতি যুক্ত হৈ থাকে, কাৰণ বন্ধ কোঠাত আৰু বজাৰৰ পৰা অনা দানা খুৱাই ছাগলী পালন কৰিব নোৱাৰি। তেনে কৰি সফল হ'ব নোৱাৰি। সফল হ'বলৈ ন্যূনতম পৰিৱেশ দৰকাৰ হয়েই। সেই ন্যূনতম পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব পালকগৰাকী নিজেই। সেই কাম নিজে নকৰিলে সমূহীয়া ধাৰণাৰেও অৱশ্যে আগবাঢ়িব পৰা যাব। যেনে নিজৰ প্ৰয়োজনীয় মাটি নাথাকিলে কাৰোবাৰ পৰা মাটি লিজত ল'ব পাৰে। প্ৰয়োজন হোৱা ঘাঁহৰ খেতিখিনি এজনে কৰিব, কোনোবাই বজাৰলৈ উলিয়াই নিয়ে আৰু বিক্ৰীৰ কামখিনি কৰিব ইত্যাদি। এনেদৰে কৰিলে ব্যক্তিবিশেষৰো লাভ হ'ব আৰু গাঁও এখনৰ সমাজ একোটাৰ সামগ্ৰিক লাভ হ'ব, যি সামূহিক ব্যৱস্থাপনাৰে সুষম অৰ্থনৈতিক চক্ৰ বহনক্ষম উন্নয়নৰ উদাহৰণো দাঙি ধৰিব পাৰিব। সেই উদাহৰণৰ নামেই হৈছে আমি কোৱা সুষমা বসুন্ধৰা। মাননীয় পঞ্জীভুক্ত সদস্যসকল, আপোনালোকক শেহতীয়া কেইটিমান খণ্ডত আমি গাঁৱৰ 5 গৰাকী লোক একগোট হৈ ব্যৱসায়িক প্ৰতিষ্ঠান এটা খুলি একেটা ব্যৱস্থাপনা প্ৰণালীৰে খেতি কৰাৰ উপৰিও গাঁৱৰ উপযুক্ত সকলোকে বিভিন্ন উৎপাদনী কামত নিয়োজিত কৰিব পৰাৰ সম্ভাৱনীয়তাৰ কথা কৈছিলোঁ। সেই সম্পৰ্কত আপোনালোকে ইতিমধ্যে নিশ্চয় কিবাকিবি কথা ভাবিছে। অৱশ্যে ভাবিছে নে নাই আমি এতিয়াও গম পোৱা নাই, কাৰণ সেই সম্পৰ্কত আমি কোনো চিঠি পত্ৰ বা টেলিফোন পোৱা নাই, কিন্তু সোনকালেই পাম বুলি আশা কৰি আছোঁ। এটা কথা আজি আমি আপোনালোকক ক'ব খুজিছোঁ। আমি দেখিছোঁ যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ বহুতে বিভিন্ন কাৰণত, বিশেষকৈ মনে মিলা অথচ আমি কোৱা ধৰণৰ প্ৰয়োজনীয় দক্ষতাৰ কথাখিনি নিমিলাৰ বাবে 5জনীয়া দলটো গঠন কৰিব পৰা নাই। ইয়াৰ লগত আৰু অন্যান্য কাৰণ আছে বাৰু, তথাপি আমি লক্ষ্য কৰিছোঁ সেইটোৱেই প্ৰধান কাৰণ। আমি ভাবোঁ যে আপোনাৰ মনটো সামান্য মুকলি কৰি দি কিঞ্চিত চেষ্টা কৰিলেই আপুনি মনে মিলা আমি কোৱা ধৰণৰ 4গৰাকী সংগী পাবই। আমি অন্তঃকৰণেৰে আশা কৰোঁ যে এই কামটো আপুনি সংঘবদ্ধভাৱে কৰক। কিন্তু যদি অগত্যা দল বান্ধিব নোৱাৰে, কাম যিহেতু আমি কৰাৰ পণ ল'লোৱেই, অকলে হ'লেও কৰিব লাগিব, তেনে ক্ষেত্ৰত দলটোৰ আন সদস্যসকলৰ বাবে নিৰ্ধাৰণ কৰা সকলো কাম আপুনি অকলেই কৰিব লাগিব। তাৰোপৰি মাটিৰ চুক্তি বা গাঁৱৰ মানুহৰ সামগ্ৰিক কল্যাণৰ লগত আপোনাৰ ব্যক্তিগত লাভালাভৰ কথাবোৰক লৈ কোনো ধৰণৰ বুজাবুজি কৰিব নোৱাৰিব। এই কাৰণেই যে তেনে কোনো চিন্তা থাকিলে আপুনি আচলতে কামৰ আৰম্ভণিতেই মুখ থেকেচা খাব, আগবাঢ়িব যে নোৱাৰিবই। কিন্তু মাটিৰ চুক্তিৰ চৰ্তবোৰ আৰু কৰ্মী নিযুক্তিৰ সকলো নিয়ম নীতি পালন কৰি যদি 5গৰাকীয়ে কৰিব লগা কামবোৰ সকলো কষ্ট সহ্য কৰি কৰা হয়, তেনেহ'লে অকলশৰীয়াকৈও আপুনি এনে এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰে। তেতিয়া হ'ব কি? মূলধন আপোনাৰ, পৰিচালনাৰ সকলো দায়িত্ব আৰু সিদ্ধান্ত আপোনাৰ, আৰু প্ৰতিষ্ঠানিক লাভ এককভাৱে আপোনাৰেই হ'ব। এনে একক ব্যৱস্থাপনাৰে গাঁওখনত কেইবাটাও কৃষি ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিব পাৰে। আচলতে একক হ'লে কেইবাটিও ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় ল'বই লাগিব। যেনে ধৰক, কোনোবাই যেতিয়াই যেনেধৰণৰ মানুহ লাগে তেনেধৰণৰ মানুহ যোগান ধৰাৰ কামটো কৰিব আৰু তাৰ বাবে তেওঁ কমিশ্যন ল'ব
বা প্ৰতিগৰাকী মানুহৰ বাবদ একোটাকৈ নিৰ্ধাৰিত মূল্য ল'ব য'ত তেওঁৰ লাভ থাকিব, বা ট্ৰেক্টৰকে ধৰি অন্যান্য প্ৰয়োজনীয় যন্ত্ৰপাতি নিৰ্দিষ্ট সেৱা মূল্যৰ বিনিময়ত তেখেতে যোগান ধৰিব। আন কোনোবাই পথাৰত বা গাঁৱতেই উৎপাদিত সামগ্ৰীবোৰ কিনি নিৰ্দিষ্ট বজাৰত বিক্ৰী কৰাৰ ব্যৱসায়টো কৰিব। আৰু কোনোবা এজনে হয়তো পথাৰৰ পৰা বা পথাৰলৈ বিভিন্ন বস্তু বাহানি অনা নিয়া কৰাৰ বাবে প্ৰয়োজনীয় গাড়ী বা অন্যান্য ব্যৱস্থাৰে সেৱাৰ যোগান ধৰিব ইত্যাদি ইত্যাদি। কিন্তু সেয়া হ'লেও এই প্ৰত্যেকগৰাকী ব্যৱসায়ীৰ মাজত সমন্বয়ৰ এনাজৰী এডাল থাকিব লাগিব। এই ক্ষেত্ৰত অৱশ্যে কোনো প্ৰতিষ্ঠানে যদি প্ৰয়োজনীয় ক্ষেত্ৰবোৰ পৰিচালনা কৰিবলৈ মানুহ নিয়োগ কৰে, তেনেহ'লে অকলেই একোখন বা কেইবাখনো গাঁও একত্ৰ কৰি ব্যৱসায় চলাই নিব পাৰিব। বিষয়টো চিন্তা কৰিবচোন। মুঠতে এটা কথা মনত ৰাখিব, আমাৰ পৃথিৱীখন সুন্দৰ কৰি ৰাখিবলৈ, আমি সুস্থ সবল হৈ থাকিবলৈ, আমাৰ ভৱিষ্যত প্ৰজন্মক নিৰোগী কৰি ৰাখিবলৈ এখন সুষমা বসুন্ধৰাৰ বাবে আজিৰ প্ৰজন্মৰ সকলোৱে নতুন চিন্তা আৰু পদ্ধতিৰে কাম কৰিবই লাগিব। আৰু এই কাম কৰাৰ স্পৃহা সদায় বৰ্তাই ৰাখিবলৈ আমি কৰা কামটোৰ বিনিময়ত অৰ্থ উপাৰ্জন হ'বই লাগিব। সেই কথা নিশ্চিত কৰিবলৈ আমি আমাৰ কাম আৰম্ভ কৰাৰ মুহূৰ্তৰ পৰা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ আৰু ক্ৰেতা চিনাক্তকৰণৰ লগতে যোগাযোগৰ কাম আৰম্ভ কৰিব লাগিব। এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছোঁহে, দুদিনমান যাওক, এই বুলি যাতে লাজতে বা এলাহতে এক মুহূৰ্ত সময়ো নষ্ট কৰা নহয়। মাননীয় পঞ্জীভুক্ত শ্ৰোতাসকল, আপোনালোক সকলোৱে কথাখিনি নিশ্চয় বুজি পাইছে। আৰু যদি কিবা কথাত খোকোজা আছে, তেনেহ'লে হোৱাটছএপ গ্ৰুপৰ নম্বৰত আমালৈ ফোন কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আকৌ কৈছোঁ, কাম যে আমি কৰিবই লাগিব, সময়ো ৰৈ নাথাকে। কল্পনা কৰকচোন, এখন গাঁৱক চাৰিওফালে এক অনিৰ্বচনীয় উৎপাদনী প্ৰাণশক্তিয়ে উদ্বেলিত কৰি ৰাখিছে। লাহে লাহে ঠাইখনত খাদ্য প্ৰণালীকৰণ উদ্যোগ গঢ়ি উঠিছে, বাণিজ্যিক ব্যস্ততা বাঢ়িছে, গাঁৱৰ বাট পথবোৰ ভাল হৈছে, সকলোৰে ঘৰবোৰ পকী, জীৱন সচ্ছল। আমি নিশ্চয় কল্পনা কৰিব পাৰোঁ তেনে এখন গাঁৱৰ চিত্ৰ। আমি নিশ্চিত আমাৰ প্ৰতিগৰাকী মাননীয় পঞ্জীভুক্ত শ্ৰোতাৰ নেতৃত্ব যদি সুদৃঢ় হয়, আমি এই ছবিখন বাস্তৱ ৰূপত দেখিবলৈ পামেই। আমি সেয়েহে বাৰে বাৰে ক'ব খুজিছোঁ যে এনেদৰে কৰা কৃষিৰ ফলত আমাৰ 4টা প্ৰধান লাভ হ'ব। অধিক শস্য উৎপাদন কৰিব পাৰিম, যাৰ ফলত আমাৰ জাতীয় আয় বৃদ্ধি হ'ব। দ্বিতীয়তে, কৃষি ক্ষেত্ৰত হোৱা ভয়াৱহ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰিম, যাৰ ফলত জাতিটো নিৰোগী হৈ থাকিব। সামাজিকভাৱে আমি সকলো ক্ষেত্ৰতে শক্তিশালী হ'ব পাৰিম। আৰু সৰ্বোপৰি আৰ্থিক বিকাশৰ ক্ষেত্ৰত গাঁও আৰু নগৰৰ মাজৰ পাৰ্থক্য কমি যাব আৰু গাঁৱৰ মানুহৰ নগৰমুখী প্ৰব্ৰজন হ্ৰাস পাব। মুঠতে আমি আশা কৰিছোঁ আমাৰ মাননীয় পঞ্জীভুক্ত শ্ৰোতাসকলে একেলগে বহু মাটিত একেটা ব্যৱস্থাপনা প্ৰণালীৰে খেতি কৰা বিষয়টো গুৰুত্ব সহকাৰে চিন্তা কৰক। আধুনিক ব্যৱস্থাপনা প্ৰণালীৰ প্ৰশিক্ষণ আৰু নথিপত্ৰৰ বিষয়বোৰত আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। এই সম্পৰ্কত কিবা চিন্তাৰ উদ্ৰেক হ'লে সুষমা বসুন্ধৰাৰ গ্ৰুপৰ নম্বৰত আমালৈ পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। বাৰু, আজিলৈ সময় হ'ল। অনুষ্ঠানটি সম্পৰ্কত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আপুনি পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কামৰ যিকোনো অভিজ্ঞতাৰ কথা লিখিও আমালৈ পঠিয়াব পাৰে। আমাৰ ঠিকনা হৈছে সুষমা বসুন্ধৰা, মাৰ্ফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 786003। ইমেইল যোগেও আমালৈ লিখিব পাৰে। আমাৰ মেইল আইডি হ'ল airduck@gmail.com। প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰা পুনৰ প্ৰচাৰ কৰা হয়, শুনিব কিন্তু। বাৰু, আজিলৈ তেতিয়াহ'লে বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ। पवनः दुष्टतां यति प्रकृतिर्विकृतायते।